যে আমাক য'তে ত'তে প্ৰায় তৃতীয় স্কন্ধভাগ উলিয়াই দিয়ে। এতিয়া আমাৰো উপায় নাই, আমি তৃতীয় স্কন্ধ ক'বই লাগিব। এতিয়া সামাজিক মাধ্যমত একেটা খণ্ডকে চাই সিদিনা কেইজনমানে ফোন কৰিছে, বাপ আৰু বেলেগ স্কন্ধ পঢ়িবচোন। আমাক তেনেধৰণে তেওঁলোকে চাই থকা মানুহ, আমি আকৌ এনেধৰণে ব্যক্তিগতভাৱে লগ পাই ফুৰা, তেৰাভাৱে যেনেকৈ বিচাৰিছে আপোনাৰভাৱেও যেনেকৈ দিলে তৃতীয় স্কন্ধ। আৰু মোৰ খুব প্ৰিয় তৃতীয় স্কন্ধৰ সম্পৰ্কে যি জ্ঞাত নহয়, তেৰাই ভাগৱতৰ ভিতৰলৈ সোমাবলৈ অসুবিধা আছে। কাৰণ তৃতীয় স্কন্ধতে ভগৱন্তৰ প্ৰথমটি লক্ষণ ফুটি উঠিছে ভাগৱতৰ, যাক আমি স্বৰ্গ বুলি কওঁ। ভাগৱতৰ দ্বাদশ স্কন্ধ যদিও আছে, তাৰে 10টাহে লক্ষণ আছে। প্ৰথম আৰু দ্বিতীয় স্কন্ধত ভগৱন্তৰ লক্ষণ, ভাগৱতৰ লক্ষণটো ফুটি উঠা নাই। তাত কেৱল মাত্ৰ গুৰুৰ চৰণমুখী হ'বৰ কাৰণে আমাক উপদেশমূলক কিছুমান কথা আমাক দিছে। আৰু ইয়াৰ লগে লগে আমাৰ দেহৰ পৰা কিছুমান বেয়া গুণ আঁতৰাই ল'বৰ কাৰণে কিছু পৰামৰ্শৰ সৈতে প্ৰথম আৰু দ্বিতীয় স্কন্ধ, য'ত ভগৱন্তৰ 2 চৰণ, এভাগী চৰণ ভগৱন্তৰ নিজে আৰু এভাগী চৰণ ভকত। ভকত আৰু ভগৱন্ত এই 2 চৰণ হ'ল প্ৰথম আৰু দ্বিতীয় স্কন্ধ। ভকত নহ'লে ভগৱন্তক পাব পৰা নাযায়, আৰু ভকত নাথাকিলে ভগৱন্তও নাহে। ভগৱন্ত বান্ময় মূৰ্তি হিচাপে আমাৰ এই মহাভাগৱতত মানে স্থিত হৈ আছে, আৰু ভকতে তাক চৈতন্য কৰি উলিয়াই দিব লাগিব, তেতিয়াহে হ'ব। গতিকে এই 2 চৰণমুখী প্ৰথম দ্বিতীয় স্কন্ধ। তৃতীয় স্কন্ধত স্বৰ্গ বুলি কৈছে, তাক সৃষ্টি বুলি কোৱা হয়। সৃষ্টিৰ সম্পৰ্কে যদি আমি নাজানো, তেতিয়াহ'লে আমি পিছৰ দশলৈ যাবলৈ আমাৰ অসুবিধাই আছে। সৃষ্টি মানেই আমি ভাগৱত সৃষ্টিৰ কথাকে আমি মনলৈ আনিব লাগিব। কাৰণ ভাগৱত ভাগৰ মূৰ্তিভাগত প্ৰথম দ্বিতীয় স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কি কৰিছে, ভগৱন্তৰ মূৰ্তিভাগৰ লগতে আমাৰ মূৰ্তিভাগৰো তাত প্ৰকাশ বিদ্যমান হৈছে। কেৱল আমাৰ কলেবৰটো শ্যামবৰ্ণ নহয়, আৰু ভগৱন্তৰ কলেবৰ শ্যামবৰ্ণ। ডিফাৰেঞ্চ ইমানেই, পাৰ্থক্য সিমানেই, নহয় জানো? বাকী চব একে। আচ্ছা, এতিয়া বাপজনে যিভাগ প্ৰশ্ন কৰিছিলে, প্ৰশ্নটো হ'ল, যদিও মুক্তি আমি নিবিচাৰোঁ, তথাপি ভকতিৰ যোগেদি যিকেইজনী আমি মুকুতিয়েই বিচাৰি আহিছোঁ, এই কথাষাৰ তেখেতে আমাক জনাইছে। কিন্তু যদি বা আমি ভকতি কৰিছোঁ বুলি আমি মনস্থ কৰিব পাৰিছোঁ, নিজৰ মনত যদি বিশ্বাস হৈছে, তেনেহ'লে মুকুতি নিবিচাৰিলেও হ'ব। কেলৈ হ'ব? মুকুতি সেইসকলক লাগে যিসকলে ভগৱন্তক বাদ দি বেলেগ অন্য দেৱ দেৱী পূজা কৰে। সেইকাৰণে ঘোষাৰ আৰম্ভণিতে মাধৱ পুৰুষজনাই লিখিছে কি বুলি, যিটো জনে ফুৰে হৰি নামক হুমৰি, যাৰ পাছে পাছে ফুৰে যত দেৱ দেৱী, মূৰ্তিমন্ত হুয়া পাঞ্চ প্ৰকাৰ মুকুতি, মুকলৈও বাপ বুলি কৰয় কাকুতি। মুক্তিয়ে ওলোটাই আমাক ক'ব, মোক লোৱাচোন, মোক লোৱা। ইটোৱে ক'ব মোক লোৱা। আমি জানো, সকলোৱে জানো যে মুক্তি 5 প্ৰকাৰ: শালুক্য, হাজুৰ্য, হাৰিপ্য, সামীপ্য, সান্নিধ্য বা লীন মুক্তি, নহয় জানো? এনেধৰণে 5 বিধ মুক্তি আছে। 5 বিধ মুকুতিয়ে যদি ভগৱন্তৰ নাম লৈ আমি ফুৰোঁ, সিহঁতে আমাৰ পিছে পিছে মোক লোৱা বুলি ঘূৰি ফুৰিব, তেতিয়া আমি বাঞ্ছা কৰিব দৰকাৰ নায়েই। তাৰমানে আমি মুকুতি পামেই, এইটো খাটাং। ভগৱন্তক সিদ্ধান্ত দিছে আমাক, শাস্ত্ৰটো লিখিছে, মহাভাগৱত শাস্ত্ৰত। গতিকে এই ভাগৰ বিষয়ে আমি দীঘলীয়া নকৰোঁ, ইমানখিনিলৈকে আমি জনাইছোঁ। যদি আৰু খোকোজা থাকি গ'ল, বাপজনে আমাক জনাব। আৰু বৰ টানকৈ নুসুধিব, আমাৰ মগজুটো তেনেই ডাঙৰ, মানে চালুকীয়া অৱস্থা। আমি ওলাই আহিছোঁ, আমাৰ বেছি ভঁৰালত ঢেৰ বস্তু নাই। গতিকে যিমানখিনি আছে সিমানখিনিৰ সুধিব, তেতিয়া আমি অকণমান ক'বলৈ সুবিধা হ'ব। আৰু কৃষ্ণ মাধৱ, কৃষ্ণ কৃষ্ণ। এতিয়া আমি আহোঁ কপিল আৰু দেৱসূতিৰ সংবাদৰ তৃতীয় স্কন্ধ ভাগৱতৰ সৃষ্টিৰ সম্পৰ্কে, ভক্তি যুগৰ সম্পৰ্কে। প্ৰথমে 2টা অধ্যায় আমাৰ পাৰ হৈ গ'ল। সাংখ্য যুগ কথন, মনুষ্য যোনি প্ৰাপ্তি, তামসিক গতি লাভ, এনেকুৱা ধৰণেৰে কপিল প্ৰভুজনে মাক দেৱহূতিৰ আগত এই কথাখিনি বুজাইছে। বৰ আচৰিত এটা তত্ত্ব ইয়াত সোমোৱাই ৰাখিছে, যে এটি সন্তানে মাকক আৰু জন্ম দিয়াৰ বিষয়ে শিকাব লাগে জানো? কিন্তু কপিল প্ৰভুজনে কিন্তু মাকৰ আগত এই কথাখিনিকে শিকালে। ইয়াৰ যোগেদি এটা মানে বাৰ্তা আমালৈ প্ৰেৰণ কৰিলে কি, যদি কীৰ্তন কৰিবলৈ কাকো লগ পোৱা নাই, তেতিয়াহ'লে নিজৰ মায়ে নহওক কিয়, তুমি তেওঁৰ আগতে হ'লেও কীৰ্তন কৰিব লাগিবই। এইটো শাস্ত্ৰই ধৰা বন্ধা কৰি দিছে আচলতে আমাক। এতিয়া আমি নিজক সুধো আহক, আমি কীৰ্তন কিমান কৰোঁ? আপোনাৰভাৱে কৰে যদি নাজানো, আমাৰ আইগৰাকীয়ে কিন্তু কোনোদিন কীৰ্তন নকৰে। কৰে,
যিবিলাক কৰিব লাগে সেইবিলাক নকৰিবলগীয়াবিলাক কৰে। কিন্তু বেলেগৰ এগৰাকীৰ কথা ক'লে আকৌ দিগদাৰ হ'ব যে কাৰণে আমাৰ এগৰাকীৰ কথা কৈছোঁ। শিকালেও বাৰু বাপজনে কৈছে যদি শিকাই থোৱা আছে, আমি উদাহৰণটো দিয়া হৈছে আচলতে, শুনিলে তেওঁ মনত দুখেই পাব, তথাপিও কৈছোঁ আমি কীৰ্তন কোনবোৰ কথাৰ কৰোঁ। উদাহৰণটো আৰু তেওঁ লৈছোঁ যদিও আমি নিজক সোধোঁ আহক। সাধাৰণতে আগফালেদি ইয়াত টাউনৰ এৰিয়া নহয়, হয় নহয় নাজানো, ৰাতিপুৱাই একদম বেল বজাই বজাই কাপোৰৰ বেপাৰী এজনকৈ ওলালেগৈ নহয়, আৰু কোনোবাই মটৰ চাইকেল লৈ ওলাগে, কোনোবাই চাইকেল লৈ, আজিকালি বেটেৰী লৈ গোটেই কাপোৰৰ দোকানখনেই লৈ যায় আমাৰ ফালে। এনেকৈ যাওঁতে আমাৰ এগৰাকী কাপোৰ এযোৰ পচন্দ হ'ল, ল'লে পিন্ধিবলৈ লৈছে, পিন্ধিলেই হ'ল আৰু, কিন্তু পোনচাতে তেওঁ কাপোৰযোৰ নিপিন্ধে, বাকচত ভৰাইও নথয় পিছত পিন্ধিম বুলি। কি কৰে জানে নাই, বিচনাখনতে সেইদিনা পেলাই থৈ দিয়েগৈ ভিতৰত। ইফালে আমাৰ নবৌ আহিলে নহয়, বাইদেউ কাপোৰ এযোৰ ল'লোঁ নহয়, প্ৰথম কীৰ্তন আৰু সেইভাগ কীৰ্তন কৰিবলৈ কোনোদিন নাপাহৰে, কাপোৰযোৰ দেখুৱাব, এইযোৰ এনেকুৱা হ'ল তেনেকুৱা হ'ল। তাৰপিছত এপাদৈ আহিলে, আইতা কাপোৰ এযোৰ ল'লোঁ নহয়, দেখুৱাওঁতে কেতিয়াবা দেখিছোঁ আধা ধুন যায়েই কাপোৰৰ। এইষাৰ কীৰ্তনটো কৰে আকৌ দেই। কিন্তু আমি যে আজি পাঠলৈ আহিলোঁ, আমাক যদি তেখেতে সোধে বোলে হেৰি নহয় কি ওলালে আজি তাত, কোন ভাগ পাঠ চলিলে, কি পাতিলে, বোলে এইখিনি পাতিলোঁ, আমি ক'লোঁ। তেওঁ যদি সেই বাইদেউজনী আহিলে, বাইদেউ আজি আমাৰজন কনক নগৰলৈ গৈছিলে নহয়, প্ৰাথমিক শাখাৰ শংকৰী সমাজৰ, তাত বোলে এইখিনি কথা ওলাইছিলে, এনেকৈ ক'লে, কয়নে? আমাকে নকয়, মই কৈছোঁ আপোনালোকে কয় নকয় নাজানো। আমি এতিয়া কৰিব লাগে কোনটো কীৰ্তন আৰু কৰিছোঁ কোনখিনি কীৰ্তন, এয়া হ'ল আমাৰ অভ্যাস। সেইকাৰণে আমাক সততে অভ্যাস কৰিব কৈছে কৃষ্ণৰ কীৰ্তন কৰিবলৈ। কাকো ক'বলৈ সুবিধা নাপালে শেষত লাগিলে মা আছে, মা আগতে কওক। সেই কপিল মুনিৰ ক'বলৈ কোনো লগ নাই কাৰণে মাতৃ আগত ক'লে। কোনখিনি কথা ক'লে চাওকচোন বাৰু, কমটি তাৎপৰ্যপূৰ্ণ কথা নহয় কিন্তু। ইয়াতে সৃষ্টিৰ বৰ্ণনা সম্পৰ্কে আছে। আজিৰ যুৱ সমাজ নামঘৰলৈ নাহে, ইয়াৰ মূল কাৰণটো কি? এই গোটেই বস্তুখিনি আমি তৃতীয় স্কন্ধৰ কপিল দেৱহতী সংবাদৰ সাঙুৰি ক'বলৈ চেষ্টা কৰিছোঁ। একেবাৰে পাঠে যদি যাওঁ তেতিয়াহ'লে গোটেইখিনি উলিয়াবলৈ আমাৰ দেৰি লাগিব, গতিকে আমি সাঙুৰি ক'বলৈ বিচাৰিছোঁ। ইয়াত ভক্তিযোগ গঠনৰ আগতেই যিখিনি কথা হৈ গ'ল, আৰু ভক্তিযোগৰ বিষয়েও আমি কম ওলাব, তাৰ আগতে যিখিনি হৈ গ'ল সৃষ্টিৰ বৰ্ণনা সম্পৰ্কত। এতিয়া আমাৰ কথাটো হ'ল কি, আমাৰ নৱপ্ৰজন্ম আজি তাৰিখত নামঘৰলৈ নাহে, তাৰ কাৰণে দুখী কোন? আজি দেখিছোঁ যুৱ প্ৰজন্ম এজনো নাই। আমি যদি লগ ধৰোঁ, এইবোৰ কৰি ফুৰিলে হ'ব নি? মই দোকান নুখুলি ভগৱন্তৰ কথা শুনি ফুৰিলে মই খাবলৈ পাম নি? কথাটোও হয়, নহয় বুলি ক'ব নোৱাৰোঁ। কিন্তু এই আধ্যাত্মিক চেতনাৰ প্ৰতি তেওঁলোকৰ সময় কিন্তু 5 মিনিটো নাই, বাকীখিনিত কিন্তু তেওঁলোকে গোটেই 24 ঘণ্টাও দিব পাৰে। তাৰমানে কি, এই যে 5 মিনিট সময় ভগৱন্তৰ বা আধা ঘণ্টা সময় আমি যে নামগৃহলৈ আহিব নোৱাৰোঁ, সেই আধা ঘণ্টা কিন্তু লগৰটোৰ ঘৰত গৈ চাহ অকণমান খাই পিনি দোকান বন্ধ কৰি হ'লেও যাবলৈ সময় ওলাব। আকৌ কাৰোবাৰ ঘৰত বাৰ্থডে পাৰ্টি এটা হ'লে দোকান বন্ধ কৰি যাবলৈও আমাৰ সময় ওলাব, কিন্তু নামঘৰলৈ দোকান বন্ধ কৰি আমি আহিব নোৱাৰোঁ। কিয়? ইয়াত আমাৰ আচলতে এই স্পৃহাটো নাই। গতিকে কিয় নাইকিয়া হৈছে? ইয়াৰ মূল কাৰণটো তেওঁলোক কেৱল জগৰীয়া নহয় বুলি কৈছে। ভগৱন্তই সেইকাৰণে 3টা নীতি আমাক বান্ধি দিছে। নীতি বান্ধি দিবই, কেতিয়া দিব চাব দেই। আপোনালোক সকলো ইয়াত টাউনৰ বাসিন্দা নহয়, আপোনালোকৰ ঘৰতে যেনিবা আমি ভাড়া ঘৰ এটা বিচাৰি আহিলোঁ কিবা কাৰণত, ধৰি ল'লোঁ ভূঞা বাপজন ওচৰতে আছে কাৰণে তেখেতকে ক'লোঁ, এখেতৰ টাউনৰ ঘৰটোতে মই ভাড়া ঘৰ এটা বিচাৰিলোঁ। বাপ 2 দিনমান থকাকৈ বা 6 মাহমান থকাকৈ মোক ৰুম এটা লাগিছিলে, পাব নি? দিব নি? বোলে আছে, ভাগ ল'ব পাৰিব। কিন্তু কথা এটা আছে আকৌ দেই, নিয়মখিনি বান্ধি দিবনে নাই? ৰাতি 10 বজাৰ আগত ৰুমত সোমাব লাগিব, নহ'লে গেটত তলা মাৰি দিয়া হ'ব। লগৰবোৰ আনি পিনি হুলস্থুলকৈ আপুনি ৰুমত পাৰ্টি কৰিব নোৱাৰিব, ঘৰত গাভৰু ছোৱালী আছে, হয়নে নহয়? আৰু মাহৰ 4 তাৰিখত কিন্তু আপুনি প্ৰতিমাহে অৰিহণাটো আপুনি দিব লাগিব। ক'বনে নক'ব? এনেকুৱা নিয়ম কেইটামান থাকিব, আৰুতো থাকিবই। মই 3টামান মুখ্য নিয়মৰ কথা ক'লোঁ। এতিয়া মই আহিয়ে তেখেতৰ প্ৰথমটো নিয়ম ধুনীয়াকৈ পালন কৰিছোঁ, সময়মতে আহিছোঁ। সময়মতে আহি দেখিছোঁ মই 10 বজাত আহি সোমাবলৈ গৈছিলে, তেখেতে তাতকৈ আগতে আহিছোঁ। তেখেতৰ ছোৱালী দুজনীয়ে বাহিৰতে টেবুলখন নিয়াই লৈ কিবা এটা অংক বুজি পোৱা নাই, মন বেয়া লাগি গৈছে। এইটো এনেকৈ কয় নহৈছে, সিভাগে কৈছে নহৈছে। দেউতাকক সুধিছে, এইটো কেনেকৈ কৰে? মাকক সুধিছে, মা কচোন এইটো কেনেকৈ কৰে? তেখেতলোকেও কৈ দিব পৰা নাই। মই ওচৰ চাপি গ'লোঁ, কি হৈছে কোৱাচোন, কোৱা। বোলে এইটো মই বুজি নাপাইছোঁ। মই ধুনীয়াকৈ বুজিয়াই দিলোঁ। ছোৱালীকেইজনী বৰ ভাল পালে, বৰ ধুনীয়াকৈ বুজাই দিলে দেই। পিছদিনা আকৌ লৰালৰিকৈ তেওঁ অহালৈ বাট চাই আছে, মই অহাৰ লগে লগে পাঠটো উলিয়ালে, এইটো এনেকৈ কৰিব লাগে। 2 দিনমানৰ পিছত বাপজনে 2 দিনৰ কাৰণে গুৱাহাটীলৈ যাব লগা হ'ল। গুৱাহাটী গৈ পাইছে, এইফালে আইগৰাকী অসুস্থ হ'ল। লৰালৰিকৈ ডক্টৰ ঘৰলৈ নিবলৈ, এতিয়া ঘৰত কোনো নাই, ফোনাফোনি হ'ল। মই ক'লোঁ, বাপ আপুনি চিন্তা নকৰিব, মই আছোঁ। মই লৰালৰিকৈ ৰাতি ডক্টৰ ঘৰলৈ লৈ গ'লোঁ। বোলে পইচা পাতি? বোলে হ'ব,
আপুনি আহি মোক দিলেও দিব, নিদিলেও নাই, যি হয় হ'ব, মোৰ ওচৰত আছে কেইটামান, মই লৈ গৈছোঁ। ল'ৰালৈকে আনি মই ডাক্তৰৰ ঘৰত দেখুৱাই মেলি খৰচ তৰচ কৰি আনি এগৰাকী ঘৰত থ'লোঁ, ভাল হ'ল, সুস্থ হ'ল। গুৱাহাটীৰ পৰা তেওঁ আহি পালেহি। এমাহমানৰ পিছত মোৰ কিবা অসুবিধা হ'ল, মই বাপক জনালোঁ, অ' বাপ এডভান্সকেইটা ঘূৰাই দিবলৈও খুজিবলৈও বেয়া লাগিছে, ক'বলৈও বেয়া লাগিছে, ৰুম ভাগ মই বদলি কৰোঁ বুলি ভাবিছোঁ। অঁ ভালেই হ'ব চকু, এনেকৈ ক'ব নে কিবা অসুবিধা পালে নি, ভাড়াটো বেছি হৈছে নি আকৌ, দুদিনমান থকা হ'লে ভাল পালোহেঁতেন, এনেকৈ ক'ব। কোনটো ক'ব কওকচোন? সাধাৰণতে দুদিনমান থাকিবলৈ ক'ব মোক, কেলৈ তেখেতৰ সুবিধা হৈছে মই থকাৰ কাৰণে, ছোৱালীকেইজনী পঢ়িবলৈ পাৰিছে, হয়নে নহয়? আইগৰাকী বিপদৰ সময়ত মই মাতষাৰ দিব পাৰিলোঁ বা চিকিৎসা কৰাই আনিব পাৰিলোঁ, লাগিলে ভাড়াটোকে মই 500 টকা কমাই দিম, তথাপি তুমি থাকা। কিন্তু তাৰ পৰিৱৰ্তে মই প্ৰথম দিনাই ৰাতি 11টা বজাত আহি গেটৰ পৰা ফোন মাৰিছোঁ, বোলে মোৰ অকণমান দেৰি হ'ল আৰু আজি প্ৰথম দিন বুলি গেটখন খুলি দিয়ক আৰু। তেওঁ টোপনিৰ পৰা উঠি গৈ গেটখন খুলি দিলে। দ্বিতীয় দিনাও একেই, 12মান বজাত আহি ইয়াৰ পৰা ফোন কৰিছোঁ, চিঞৰি আছোঁ, গেটখন খোলক আকৌ, গেটখন খোলক আকৌ। লগত 3জনমান লৈ আহিছোঁ, বটল দুটামান ঠুং ঠুং ঠাং ঠাংকৈ বাজি আহিছে মোনাত। আহি 2টামান বজালৈকে হুলস্থুলকৈ ৰুমৰ ভিতৰত কথা পাতি আছোঁ। তাৰ পিছদিনা এডভান্সকেইটা হাতত লৈ, অ' বাপ এইকেইটা ধৰক, পাৰিলে আপুনি বেলেগতে ৰুম এটা বিচাৰি লওক, এনেকৈ ক'ব নক'ব? ক'ব, হয়নে নহয়? যে এই কথাটো সেইটোৱেই, এই ভক্তি যুগৰ কথাখিনি ক'বলৈ যাওঁতেও ভগৱন্তৰ এই গোটেই সমস্ত পৃথিৱীখন ভগৱন্তৰ ভাড়াঘৰ, আমি মাত্ৰ ভাড়াতীয়া, দুদিনমানৰ কাৰণে আলহী হিচাপে আহিছোঁ। গতিকে তেখেতে কিছুমান নীতি নিয়ম ইয়াত বনাই থৈছে, সেই নীতি নিয়ম মানি যদি আমি চলোঁ, তেখেতে ক'ব উদ্ধৱ তুমি এতিয়াই মোৰ লগত যাব নালাগে, আৰু 2 দিনমান থাকা। হিৰণ্যকশিপুৰটো অত্যাচাৰ বেছি হ'ল, সোনকালে তই বৈ, কৈছেনে উদাহৰণবোৰ? হিৰণ্যকশিপুৰ সেইটো আকৌ বটল ঠুং ঠাংকৈ বজাই ৰাতি 12টা বজাত সোমোৱাটো, হয়নে নহয়? উদ্ধৱ সেইজন আকৌ যিজনে যিখিনি নীতি নিয়ম বান্ধি দিলে, তাৰ উপৰঞ্চি ভাল নিয়ম কৰিছে। এতিয়া কৃষ্ণই ক'লে তুমি আৰু 2 দিনমান থাকা, মোৰ গুণনাম প্ৰচাৰ কৰি থাকা, ক'লে নে নক'লে? লাগিলে ভাড়াকে কমাই দিম, তুমি থাকা, হয়নে নহয়? বস্তুটো হ'ল তেনেকুৱা। এই নিয়ম মতে যদি আমি চলিব পাৰোঁ, তেতিয়াহ'লে আমি সংসাৰত আগবাঢ়িব পাৰিম, আমাৰ জীৱৰ উত্তৰণ ঘটাব পাৰিম। কথাষাৰ এই কাৰণেই ক'লোঁ, তেখেতে কিছুমান নিয়ম বান্ধি দিছে যে পৃথিৱীত তোমাক মই মনুষ্যৰূপে পঠিয়াইছোঁ সঁচা, কিন্তু প্ৰথমেই সৃষ্টিৰ পাতনি যেতিয়া মেলিবা, যিহেতু 3য় স্কন্ধ, সেইকাৰণে 3য় স্কন্ধ সৃষ্টিৰ পৰা আৰম্ভ কৰিছোঁ, তাৰ আগত থাকি গৈছে আৰু নিয়ম। সৃষ্টিৰ নিয়মটো কি বান্ধি দিলে, যে মই তোমালোকক 3টা উদাহৰণ দিছোঁ, 3টা জন্ম তোমালোকে সদায় মনত ৰাখিবা। 1 নম্বৰ জন্ম, বৰাহ ৰূপে ভগৱন্তই যেতিয়া বসুমতীক পৃথিৱী মানে পাতাল তলৰ পৰা উদ্ধাৰ কৰি আনিছিলে দন্তৰ আগত, স্বয়ং ভগৱন্ত নিজৰ অৱতাৰ হয় নাই? নিজে অৱতাৰ ধাৰণ কৰি বৰাহৰূপী বসুমতীক পাতালৰ পৰা উদ্ধাৰ কৰি আনিছিলে। সেন সময়ত বসুমতী কি আছিলে? ৰজস্বলা আছিলে, সকলো জানে। কিন্তু বসুমতীয়ে কি ভাবিলে, যে ভগৱন্তক আৰু চাগে মই জীৱনত কেতিয়াও লগ নাপাম, গতিকে এই সুবিধাতে তেওঁৰ পৰা মই এটা সন্তান লৈ থওঁ। ভগৱন্তে বাৰেপতি ক'লে যে এই সময়ত যদি তুমি সন্তান লোৱা, তোমাৰ সন্তান কিন্তু অসুৰ হ'ব, যিটোক বধ কৰিবলৈ পৃথিৱীত কোনেও নোৱাৰিব, 3 কেৱল মইহে পাৰিম, তাকো তোমাৰ অনুমতি অবিহনে কেতিয়াও নোৱাৰিম। তথাপি নাচুৰ বান্দা বসুমতী লাষ্টত গৈ থৈ ভগৱন্তৰ ঔৰস লাভ কৰিলে, জন্ম হ'ল কোন? নৰকাসুৰ, সকলোৱে জানে। চক ভগৱন্তই কৈছে সাৱধান, এনেকৈ কিন্তু সন্তান জন্ম নিদিবা। কপিল মুনিয়ে আইকক কৈছে সন্তান জন্ম দিয়াৰ সময়টো। গতিকে আমি ৰজস্বলা সময়ত সন্তান কেতিয়াও জন্ম নিদিওঁ। 1 নম্বৰ নিয়ম আমি মানি চলোঁ বুলি ভাবিছোঁ। দ্বিতীয়টো নিয়ম, যদিও ঔৰস কশ্যপ মুনিৰ নিচিনাই হয়, ঔৰস যদি কশ্যপ মুনিৰ নিচিনাই হয়, দেউতাকৰ মানে সঁচটো যদি ভালেও হয়, আইগৰাকীও যদি ভাল হয়, কিন্তু সময় যদি বেয়া হয়, নহ'ব। ইফালে অদিতিয়ে গৰ্ভধাৰণ কৰাৰ কাৰণে দ্বিতীয়ে ভাবিলে মই হ'লে ল'ৰা নাপাম নি, অকল মোৰ বাইদেউহে পাব নি, গতিকে ময়ো পাব লাগিব। সন্ধিয়া সময় ভগৱন্তক আৰাধনা কৰাৰ সময়, সেই সময়ত কশ্যপ মুনিয়ে ভগৱন্তক ধ্যান কৰিবলৈ নামগৃহত সোমাইছে। তেনে সময়তে গৈ পিনি দ্বিতীয়ে ক'লে বোলে নহয় মোক সন্তান লাগে। বোলে সন্তান লাগে তুমি পাবা আকৌ। বোলে নহয় মোৰ বাইদেৱে পালে মই নাপালে হ'ব নি? বোলে পাবা, তোমাকনো নাপাব বুলি কোনে কৈছে? কিন্তু এইটো সময় নহ'ব। কিন্তু কামাতুৰ দ্বিতীয়তীয়ে কি কৰিলে, কোচতে বহি দিলে, মৰমকে কৰিলে, বিভিন্ন ধৰণৰ মানে শৃংগাৰ কৰি কশ্যপ মুনিক বাধ্য কৰালে সেই সময়ত সন্তান দিবৰ কাৰণে, হয়নে নহয়? পঢ়িছে নহয়, সকলোৱে জানে, সকলোৱে জানে। সন্ধ্যা সময়ত যদিও মুনি কাশ্যপ মুনিৰ সন্তান হ'ল, তথাপিও 2টা অসুৰ জন্ম হ'ল, হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু। গতিকে এই সময়ত তোমালোকে সন্তান নিবিচাৰিবা। 2 নম্বৰ নিয়ম, ভাড়াঘৰৰ নিয়মকেইটা। 3 নম্বৰ নিয়ম, যদিও তোমাৰ ঔৰসো বেয়া হয়, সঁচটো তোমাৰ বেয়া, হিৰণ্যকশিপুৰ নিচিনা দৈত্যৰে যদি হয়, আইগৰাকী টেঙৰ,
ভগৱন্তৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰাই সঠিক সময়ত জন্ম দিয়াৰ কাৰণে দৈত্য হিৰণ্যকশিপুৰৰ ঔৰসত কয়াধুৰ গৰ্ভত জন্ম পালে ভক্ত প্ৰহ্লাদৰ। এইকেইটা হ'ল সৃষ্টিৰ প্ৰথম নিয়ম। কোনে নাজানে? মানে কি মানে? এতিয়া মানুহ কি মানে, নাজানো কি মানে আৰু মানুহ কি মানে? এতিয়া নিজক সুধিলে উত্তৰবোৰ ওলাই যাব। মোৰ নিজৰ বেলিকাও একেটাই হ'ব। বাপজন লগত লৈ আহিছোঁ। মই তোমাক জন্ম দিয়াৰ ক্ষেত্ৰত যিমান ভুল কৰিলোঁ, তোমাৰ জীৱনত যাতে সেইখিনি ভুল নহয়। যিমান অনুষ্ঠান আছে মেট্ৰিক দিবৰ পাছত পৰা যিমানখিনি আজৰি সময় তেখেতক থাকিল, আটাইকেইটা অনুষ্ঠানত তেখেতক মই লৈ গৈছোঁ। যিসকল সামাজিক মাধ্যমৰ প্ৰচাৰ কৰিছে তেওঁলোকে দেখিছেই, মই লগত লৈ গৈছোঁ। তৃতীয় স্কন্ধ ভাগৱত সম্পূৰ্ণ বুজি নোলোৱালৈকে তুমি সংসাৰ তত্ত্বত আগ নাবাঢ়িবা। যদি আগবাঢ়া দুখ মোৰ নাথাকিব, দুখ তোমাৰ নিজৰ হ'ব। কাৰণ ভগৱন্তই মোক কৈছে এইখিনি কথা, তুমি যেতিয়া ভুল কৰিলে একেখিনি ভুল যাতে তোমাৰ সন্তানৰ ক্ষেত্ৰত নহওক তাৰ কাৰণে তুমি চেষ্টা কৰা। আমি উদ্যোগ লৈছোঁ, আমাৰ লগৰ যিমানখিনি আছে তাৰ এটা গ্ৰুপ খুলি গোটেইখিনিয়ে লগে আলোচনা এনেকুৱা ধৰণৰ কৰিবৰ কাৰণে। একো নহ'লেও তৃতীয় স্কন্ধ আমি শেষ কৰিম। মোৰ লগৰ বন্ধু এজনৰ সন্তান, তেখেত ক্লাছ 9ত পঢ়িছে, 8ত পঢ়িছে আৰু এখেত মেট্ৰিক পাছ কৰিছে। কিবা কাৰণত তেওঁৰ ছোৱালীজনীয়ে যদি এই তত্ত্বখিনি বুজে আৰু আমাৰ বাপজনাই যদি এই তত্ত্বখিনি ক্লিয়াৰ কৰি বুজি ল'ব পাৰে, কিবা কাৰণত ভগৱন্তই যদি কৃপা কৰি তেখেতলোক দুজনৰ লগ লগাই দিলে প্ৰহ্লাদৰ নিচিনা নাতি এটা আমিও পাম নিশ্চয়। এই কাম যিজনে কৰে তেখেতক ভকত বুলি কৈছে। বৈষ্ণৱ সন্তান জন্ম দিব পৰাটো প্ৰকৃত ভকতৰ এটা লক্ষণ। লক্ষী স্বৰূপা এগৰাকী সন্তান জন্ম দিব পৰাটো প্ৰকৃত মানে বৈষ্ণৱ ভকতৰ লক্ষণ বুলি কৈছে। এই পৃথিৱীত আমি বিভিন্ন কৰ্ম কৰিলোঁ। এটা ডাঙৰ ঘৰ মই জন্ম দিলোঁ, 3খন বিলাসী গাড়ী মই জন্ম দিলোঁ। মোৰ ঘৰত 3খন বিলাসী গাড়ী আছে, 3মহলীয়া এটা ঘৰ আছে। এইবিলাক মই দিয়া, মই কৰা। কোনে কৰিছে? ভগৱন্তই দি দিয়া নাই নহয় তথাস্তু বুলি। মোৰ কৰ্মৰ যোগেদিয়ে হৈছে। সেইখিনিতো না ক'বলৈ কোৱা নাই, আমি কৰিছোঁ হয়, নকৰিবলৈ কোৱা নাই। কিন্তু সাৰ্থক সেইখিনিতে আছে যেতিয়া এটা বৈষ্ণৱ সন্তান জন্ম দিব। অন্যথা সেই 3মহলীয়া ঘৰ, 3খন বিলাসী গাড়ী ধ্বংস কৰিবলৈ মোৰ পুত্ৰক 5 ছেকেণ্ডো সময় নালাগিল। নহয় নেকি? কথাবোৰ অকণমান ডাঙৰকৈ কোৱা হৈছে, কিন্তু কথাটো হ'ল এই কথাখিনি আপোনাৰ হ'বৰ কাৰণে নহয়, এই পিছফালে থকা জনকে কৈ আছোঁ। এটা শুনিবই লাগিব, এই কথাখিনি জানিবই লাগিব, হয়নে নহয়? মাক প্ৰধান শিক্ষয়িত্ৰী স্কুলৰ, দেউতাক প্ৰশাসনিক বিষয়া পুলিচ, এটাই মাত্ৰ সন্তান ৰিহাব চেণ্টাৰত আছে। বেমাৰটো ক'ত? বেমাৰটো ক'ত? প্ৰধান শিক্ষয়িত্ৰী হিচাপে যিখিনি জ্ঞান তেখেতৰ আছিল, প্ৰশাসনিক বিষয়া হিচাপে আইন শৃংখলা বা মানে ড্ৰাগছ এডিক্টেড লোকক কেনেকৈ বচাব লাগে, ইমান শৃংখলাখিনি থকাৰ পাছত তেওঁলোক দুজনৰ একমাত্ৰ সন্তানটো ৰিহাব চেণ্টাৰত কিয় থাকিব? নিচামুক্তি কেন্দ্ৰ। নিচামুক্তি কেন্দ্ৰ বোলা বস্তুটোৱে থাকিব নালাগিছিলে। ভাগৱতৰ ঢৌ যেনেকৈ আমাৰ অসমত উঠিছে, চাৰিওফালৰ পৰা ইখন নামঘৰত যদি 3 দিনীয়া, সিখন নামঘৰত 7 দিনীয়া, ইভাগ নামঘৰত 4 দিনীয়া, সিভাগ নামঘৰত যদি তেজপুৰৰ পৰা আলোচক আহিছে, সিভাগ নামঘৰত লখিমপুৰৰ পৰা আহিছে, সিভাগ নামঘৰত তাতোতকৈ কোনোবা দূৰৰ পৰা আহিছে, বিভিন্ন ধৰণৰ নামী ব্যাখ্যাকাৰসকল আহিছে, ইমান সুন্দৰ কথা কৈছে। তাৰ পাছতো আমাৰ ৰিহাব চেণ্টাৰ টাউনৰ পৰা লাহে লাহে গাঁৱৰ মাজতো সোমাই গৈছে। আন নালাগে মহিলাৰ কাৰণে ৰিহাব চেণ্টাৰ বেলেগকৈ, নিচামুক্তি কেন্দ্ৰ। কিয়? এইবোৰ চব ভুল জন্ম ক্ষেত্ৰত। বিলাতী আম মোৰ খাবলৈ মন গ'ল। চাপৰতে লগা অসমৰ বাহিৰৰ বৰ ডাঙৰ আম, গুটি তেনেই অকণমান, মঙহ বহুত ওলায়, খাবলৈ মন গ'ল। নাৰ্চাৰীলৈ গৈ তাৰ পুলি এটা আনিলোঁ, খুব ধুনীয়া, 500 টকা দি কিনি আনিলোঁ, আনি ঘৰত টাবত ৰুই দিলোঁ। আম কিমান পাম খাবলৈ? টাবত ৰোৱা আমজোপাই আমাক আম কিমান দিব? এনেই ভাবক না, হয়নে নহয়? খুব বেছি সাৰ পানী বেছিকৈ দিয়াৰ কাৰণে শিলিখাটোমান, মধুৰিটোমান যেনে তেনে 2টা বা 1টা লাগি দেখুৱাব আৰু তাতকেতো নোৱাৰি দিব। কাৰণ কেলৈ? ৰোৱা জেগাটো ভুল হ'ল। সঁচটো ঠিকে আছিলে, ইমান ডাঙৰ এটাই 1 কেজি 1.5 কেজি হোৱা আমৰ পুলিয়েই হৈছিলে, কিন্তু ৰুলোঁ গৈ টাবত। একেই, মোৰ সঁচটো ঠিকে আছিলে, টাবত ৰুই দিলোঁ, টাবটো বেয়া হ'ল, ৰোৱা তলিখন বেয়া হ'ল, তলিত নুৰুলোঁ, টাবত দি দিলোঁ, কমণ্ডলত ভৰাই দিলোঁ। এই যে সত্যব্ৰত যায় কমণ্ডলত মাছ ভৰাই দিলে, 2 দিনতে নধৰা হ'ল। এই কাহিনী ধেৰ আছে, এইবোৰ নাযাওঁগৈ আৰু, এইবোৰ দীঘলীয়া নকৰোঁ। আমাৰ মানে এই কথাবোৰ অকণমান বেয়া হৈছে, লিংকবোৰ ফেইল হৈ যায়, ক'ৰবালৈ গুচি যায়। সেইখিনি নাযাওঁ, আমি 3য় স্কন্ধতে থাকোঁ আজি। আচ্ছা, এই কথাবোৰ আমি নুবুজাৰ কাৰণে এই সৃষ্টিৰ কথাখিনি গোটেইখিনি আমাক বুজাইছে যে সময়টো বুজিব লাগিব, ক'ত ৰুব লাগে সেইটো বুজিব লাগিব। ইমানখিনি বুজাৰ পাছতহে আমি ভক্তিৰ দিশলৈ যাব পাৰিম। আকৌ ভক্তি কথাটো পিছতহে আহিব। প্ৰথমে সৃষ্টিটো যদি শুদ্ধ নহয়, সেই যে কেৰুণীয়া বেমাৰী পুলিটোৱে কেতিয়াও ভাল ফল দিব নোৱাৰাৰ দৰে আমাৰ সন্তানবোৰ আজি তাৰিখত নামগৃহলৈ নাহে। ইয়াৰ কাৰণে দুখী আমিয়ে।
কেলৈ আৰম্ভণিতে তেখেতক যেতিয়া ক্লাছ 4-5 পাইছেগৈ ল'ৰালৈকে আমি প্ৰাইভেট স্কুলখনত দিবলৈ বিচাৰিছোঁ কেলৈ শিক্ষাটো ভালকৈ পাওক দেউতাকে নি স্কুললৈ অনা নিয়া কৰি আছে নিবৰ সময়ত মাকে একদম ভাত খুৱাই আছে দেউতাকে জোতা পিন্ধাই আছে দেৰি হৈছে ল'ৰালৈকে নিব লাগে স্কুলৰ আকৌ ছুটিৰ সময়ত দেউতাকে স্কুটি লৈ বা গাড়ী লৈ জেগাত ৰৈ আছে আনি পোৱালেহে মাকে ভাত খুৱাই আছে দেউতাকে ড্ৰেছ চেঞ্জ কৰিলে কেলৈ গানৰ স্কুল যাব লাগে কেলৈ মিউজিক স্কুল যাব লাগে কেলৈ নহয় বোলে আৰ্টৰ ক্লাছ কৰিব লাগে ল'ৰাই বুজিয়ে পোৱা নাই কি আৰ্ট কি মিউজিক কি মানে আপোনাৰ ডেন্স একো বুজিয়ে পোৱা নাই তথাপি আমি চবতে নাম লগাই দিছোঁ চব কৰিব লাগিব ল'ৰাই সেনেকুৱা সময়ত গৈ যদি এনেধৰণৰ ভকত কেইজনমানে কৰে বা আমি এটা অনুষ্ঠান খুলিছোঁ প্ৰতি দেওবাৰে নামক গৃহত আধ্যাত্মিক চিন্তা সঞ্চাৰ কেন্দ্ৰ আপোনাৰ সন্তানটিও আধা ঘণ্টামানৰ কাৰণে পঠিয়াব নেকি না তাৰ সময় নাই হোৱা এতিয়া আমি ক'লোঁ নে তাৰপাছত যদি কওঁ ল'ৰা নামঘৰলৈ নাহে তেতিয়াহ'লে দুখী কোন আমিবোৰে এনেকুৱা দুখত যাতে মই নপৰোঁ সেইকাৰণে লৈ আহিছোঁ ই মোক ক'ব নোৱাৰিব আকৌ তোক নাই বুলি মই লৈ আহিছোঁ শুনিবই লাগিব এইবোৰ কথা শুনিব লাগিব তাৰমানে নহয় জানো আধ্যাত্মিক চেতনা যেতিয়া নাথাকিব সেই ল'ৰাই ৰিহাব চেণ্টাৰত যাব আধ্যাত্মিক চেতনা যাৰ থাকিব সি কেতিয়াও নিচাযুক্ত বস্তু সেৱন কেতিয়াও কৰিব নোৱাৰে কিয় ইও এটা কাহিনী আছে এতিয়া আমি সময়টো বুজি পালোঁ আমি যেনিবা বৰাহ ৰূপে নৰকাসুৰ জন্ম নিদিওঁ কশ্যপ মুনি হিচাপে হিৰণ্যকশিপু জন্ম নিদিওঁ ভক্ত প্ৰহ্লাদ জন্ম দিম মানি ল'লোঁ কেনেকৈ দিম এতিয়া বুজি পালোঁ যেনিবা আম পুলিটো আনি আমি টাবত নোৰোঁ চিধা চিধি মুকলি পথাৰতে ৰুম এতিয়া পথাৰডোখৰ কেনেকুৱা হ'ব লাগিব এতিয়া বাপে কাইলৈ পঢ়িলে পথাৰ এখন বিচাৰিব তেখেতে যেতিয়া সৃষ্টিৰ পাতনি মেলিবলৈ বিচাৰিব খোলা মেলা আলোচনা 10 পাইছেহে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ সোমাইছেহে কিন্তু আমি একদম বন্ধুৰ নিচিনা কথা পাতোঁ ৰাস্তাটোত তেতিয়া আমি আকৌ এইখিনি কথাই পাতি যাম যাওঁতে কৈ যাম যে আমি সন্তানৰ বীজ সিঁচিবৰ কাৰণে গুটি সিঁচিলেহেতো গছ হ'ব ন গছৰ গুটিটোক বীজ বুলি কয় সন্তান সিঁচাটো মানুহৰ বীজেই হয় এই যে বীজ যে সিঁচিম ক'ত সিঁচিম তলি এখন তোমাৰ ভাল লাগিলে দেখিলে ধুনীয়া লাগিলে লৈ আহিলা ঠিক আছে একো অসুবিধা নাই লৈ আহা কিন্তু শোধন কৰিব পৰা কেপাচিটিটো তোমাৰ থাকিব লাগিব উদাহৰণ নিদিলে মানুহে বুজি নাপায় কিবা কাৰণত আমাৰ কঠীয়াতলি ভাগ এবাৰ সেইফালেদি এটা ৰাস্তা গুচি গ'ল সেইকাৰণে মোৰ কঠীয়াতলিখন নষ্ট হৈ গ'ল এতিয়া মোৰ কঠীয়াতলি নাই ক'ত পাৰিম ইজন সিজনকৈ বিচাৰি শেষত বাপৰ ঘৰত কঠীয়াতলি এখন পালোঁ কিন্তু শিল বালি পেলাই থৈ দিয়া ঘৰ বনাবলৈ শিল বালি আনোতে তাতে ষ্টক কৰিছিলে গোটেই শিল বালি পৰি আছে হ'ব আৰু এইখনতে ছিটিয়াওঁ সেইবুলি মই শিল বালি ওপৰতে ছিটিয়াই দিম নে প্ৰথমে মানে শিল বালি থকা তৰফটো আঁতৰাই ল'ম কোনটো কৰিম টাউনত থাকি হ'লেও বুজি পাই খেতি মহিমা হয়নে প্ৰথমে ওপৰডোখৰত আঁতৰাই ল'ব লাগিব সেইটো ঠিকেই বুজি পাইছোঁ এইটো আকৌ মই খুটিহে পুতিছোঁ আকৌ দেই উজুত মাৰিম এতিয়া চাব ইয়াতে আমি উজুত মাৰিম আমি প্ৰথমে সেইখিনি আঁতৰাই ল'ম তেখেতেও তেনেকৈ যেনিবা তলি এখন ক'ৰবাৰ পৰা আনিলে প্ৰথম আমি শোধন কৰি ল'ম এইখিনি আঁতৰাই ল'ম এতিয়া ওপৰ তৰফটো যিহেতু কাটি পেলালোঁ মাটিখিনি সাৰটো নাইকিয়া হ'ব নহয় কি কৰিম তেতিয়া আমি গোবৰ জাবৰ ৰাসায়নিক সাৰ নতুবা জৈৱিক সাৰ দিম নে নিদিম দিব লাগিব এতিয়া সাৰ নিদি যদি মই কেৰাচিন ডিজেল কাষ্টিক এইবোৰ ঢালোঁ হ'ব নাই কঠীয়া ভাল তেতিয়াহ'লে আমাৰ বাপসকলে ঢালিয়ে আছে কোনোবা এগৰাকীয়েতো একদম জোকাৰি লৈ পিনি ঢালিয়ে আছে গোবৰ জাবৰ ঢালিছেনে তেতিয়াহ'লে কাষ্টিক ঢালিছে তলিত মানে কঠীয়া ভাল হ'বনে পুলিতে মোচোৰাকৈ যাব যদিও একেবাৰে সহজকৈ কৈছোঁ কথাটো গূঢ়াৰ্থ আছেনে নাই এইবোৰ ভুল কৰি আমি সন্তান জন্ম দিছোঁ মেকেনি নহ'ব কেলে কথা নুশুনা নহ'ব কেলে ৰিহাব চেণ্টাৰলৈ দৌৰ নামাৰিব কেলে মানুহে কয় নহয় কি খাই জন্ম দিলেও ইমান কচুগুটিয়েটো খাই জন্ম দিয়াৰ প্ৰভাৱ আছে আমি যি খাই জন্ম দিছোঁ তাৰ প্ৰতি সি আগ্ৰহী হৈছে দেউতাকে জন্ম দিবৰ সময়ত মদ ভাং মাছ মাংস ইত্যাদিৰ প্ৰতি আসক্তি আছিলে মাকৰো আসক্তি আছিলে সেইবোৰ খাই মেলি সন্তান জন্ম দিলে ৰিহাব চেণ্টাৰ যাবতো নকয় শিক্ষয়িত্ৰী হ'লে কি হ'ব প্ৰশাসনিক বিষয়া হ'লে কি হ'ব তেজতটো তাৰ সেইটো সোমাই আহিছে ন চাওকচোন গণ্ডগোলটো ক'ত আচ্ছা এতিয়া সেইখিনিও শুদ্ধ হৈ গ'ল বীজটো সঞ্চয় কৰিব জানিছোঁনে নাই আকৌ সেইকাৰণে আমাক 4 আশ্ৰম কৰিবলৈ কৈছে গৃহস্থী যতিব্ৰতী আৰু বানপ্ৰস্থী 4টা আশ্ৰমৰ প্ৰথমখন আশ্ৰম হ'ল গৃহস্থী আশ্ৰমৰ প্ৰথমটো মন্ত্ৰ হ'ল ব্ৰহ্মচৰ্য পালন কি তাৰমানে গৃহস্থী হ'বলৈ যোৱা এতিয়া তেখেত গৃহস্থী হোৱা নাই আমি গৃহস্থী কেলৈ তেখেতে নিজৰভাৱে যেতিয়া সংসাৰ এখন কৰিবলৈ আগবাঢ়িব তেখেত গৃহস্থী হ'ব আমাৰ ঘৰত আছে যদিও তেখেতে গৃহস্থ হয় যদিও তেখেতৰ গাত ইমান কথা নাই আলহী এজন আহিলে তেখেতে শুশ্ৰূষা নকৰিলেও আমাৰ যোগেদি চলি যায় খৰি মাৰি এডোখৰ নহ'লেও তেখেত নিবিচাৰিলেও আমাৰ যোগেদি চলি যায়
গতিকে আমি গৃহস্থীত বেছিকৈ সোমাইছোঁ, তেখেতেও সোমাব এদিন। এই যে গৃহস্থী ধৰ্মত প্ৰথমে ৰাখিবলগীয়া ব্ৰতটো হৈছে ব্ৰহ্মচৰ্যৰ, মানে উদাহৰণ দিলে বুজি ভাল লাগে। আমি যদি সঁচলে বেঙেনা এটা থ'ম, বেঙেনাজোপাত প্ৰথমতে লগা পোন শকত দীঘল ধুনীয়াটো থ'ম নে সময়ত আৰু মানে নথলেও নহয় কাৰণে কেঁকুৰা মেকুৰা আগত লগাটো থ'ম? কোনটো থ'ম? খুঁটিটো পুতিছোঁ আৰু ওজতটো কিন্তু তাতে মাৰিম। আমি সেইটোৱেই বেঙেনাজোপাৰ ক্ষেত্ৰত কথাটো বুজি পাওঁ, মনুষ্যৰ ক্ষেত্ৰত বুজি পাওঁ নে নাপাওঁ একদম খোলা মেলা আলোচনা। বাবা সদায় কৈ আছোঁ, আমি গৃহস্থী সংসাৰত প্ৰৱেশ কৰিলোঁ, কইনা এগৰাকী গোটাই ল'লোঁ। কইনাৰ চাকৰি ডিব্ৰুগড়ত, মোৰ চাকৰি যোৰহাটত। গতিকে যদিও বছৰেকত এমাহ ছুটীত, বিয়া বুলি এমাহৰ ছুটীত আহিছোঁ, বছৰেকত সপ্তাহত 2 দিন ছুটীকৈ আহিছোঁ, 2জন একেলগে ঘৰত থাকিছোঁ, তথাপিও আমি এতিয়াই সন্তান নাই বিচৰা। কেলৈ? পাৰিলে কেনেবাকৈ একেটা ডিষ্ট্ৰিক্টলৈ চাকৰিটো লৈ আহিব পাৰি নি চাওঁচোন। কিন্তু সেই সময়ত আমাৰ দীঘল বেঙেনা গুৰিত লগাটো শেষ। একদম খোলা মেলা আলোচনা, হয়নে নহয় নিজক সোধক, তাৰপিছত ক'ম। তেনেকৈ 2টা বছৰ পাৰ হ'ল, চাকৰিও ট্ৰেন্সফাৰ হ'ল। ওচৰ চুবুৰীয়া মানুহে ক'বলৈ আৰম্ভ কৰিলে, বুবু বাবা কৰিলে যে বিয়া পতা কেইদিন হ'ল? বোলে 3 বছৰমান হ'ল। ল'ৰা ছোৱালী নাই নি সিহঁতৰ? আইতা দেউতাসকলে ক'বলৈ আৰম্ভ কৰিলে, আমাক নাতি এটা লাগে। মানুহে এনেকৈ কৈছে, তেনেকৈ কৈছে। হ'ব আৰু উপায় নাই তহঁতৰ পৰা, এই আগলিত লগা বেঙেনাটো দিলোঁ হচত ৰুই। তাৰপাছত ল'ৰা বেমাৰী হ'ল, নিশকতীয়া হ'ল, কথা ক'লে নুশুনা হ'ল, তাক গালি পাৰি থাকিলে আমাৰ লাভ হ'ব নি? ৰুইছোঁ কোনটো বেঙেনা? কেলে বেঙেনা নেলাগক বুলি যদি বেঙেনাজোপা গালি পাৰি থাকোঁ হ'ব নি পিছত? কাৰণ বেঙেনা গুটিটো ওলাইছে কোনটো পোখাৰ পৰা, সেইটো চাব লাগিব ন। এনেকুৱা ভুল আমি জীৱনত কৰিলে নকৰিলে নিজক এবাৰ চিকুটি চালে উত্তৰ ওলাই যাব। এইবোৰ ভুল আমি এইটো কাৰণে কৰিলোঁ, আমাক অগ্ৰজসকলে এনেকৈ ইমান খোলা মেলাকৈ নক'লে কথাবোৰ। কিন্তু 3য় স্কন্ধত কপিল মুনিয়ে নিজৰ মাককে কৈ দিলে গোটেইখিনি কথা, ইমান ধুনীয়াকৈ কৈছে। সেইকাৰণে এই কথাবোৰ জানিবৰ কাৰণে তুমি মৰা মানুহৰ লগত নাথাকিবা, জীয়া মানুহৰ লগত থাকিবা সদায়। সংসাৰত মৰা মানুহ থাকে নি? বোলে বেছিভাগেই মৰা। বোলে কেলে বেছিভাগেই মৰা? কেলে মৰা বুলি ক'লে? বোলে বেছিভাগৰ আগত শ্ৰীটো নাই। আমি চবেই শ্ৰী লিখি আছোঁ, শ্ৰী নাই। বোলে শ্ৰী লিখিলে নহ'ব নহয়, শ্ৰী কিয় লিখে এইটো তুমি জানানে নাই? যে আমি কেনেকৈ লিখোঁ শ্ৰীটো চাব। অসমীয়া মানুহৰ সেইটো এটা ডাঙৰ গৌৰৱ, ভাৰতবৰ্ষৰ মানুহৰ, যিহেতু আমি শ্ৰী লিখোঁ। তালব্য হ, আমি এটা তালব্য হ, বুজি পাইছোঁ ন? হ মানে কি? তালব্য হ। যদিহে ৰমন নহয় ৰ, হয় ৰয় শ্ৰ। যদিহে ৰমন নহয় কি? দীঘৰী ঈশতত্ব, ঈশ্বৰ তত্ত্ব যেতিয়ালৈকে মোৰ দেহত ৰমন নহ'ব তেতিয়ালৈকে মই এটা তালব্য হ মাত্ৰ। তালব্য হ লগত ৰমন হ'ব দীঘৰী ঈশতত্ব, তেতিয়া তালব্য হয় ৰয় শ্ৰ, তাত দীঘৰীকাই শ্ৰী। এতিয়া আমাৰ দেহত ভগৱন্তৰ নাম ৰমন হৈ আছেনে নাই নিজক সুধিলেহে গম পাম। সংসাৰত ভগৱন্তৰ নাম ৰমন নকৰাকৈ যিমানখিনি মানুহ জীয়াই আছে চব মৰা মানুহ। বাকী যিসকলে সৎসংগত থাকি মোৰ গুণানুকীৰ্তন কৰিছে, ভগৱন্তৰ গুণানুকীৰ্তন কৰিছে, তেওঁলোকহে জীয়া মানুহ। গতিকে তুমি সৎসংগ লোৱা, জীয়া মানুহৰ সংগত থাকা, তেতিয়াহে সংসাৰত তোমাৰ উন্নতি হ'ব। চাওকচোন কিমান তত্ত্ব আছে।